আপোনাৰ কাৰণে অবিশ্বাস্য হ'ব পাৰে, আপোনাৰ কাৰণে অকল্পনীয় হ'ব পাৰে। আৰু 1100 হেক্টৰ ভূমিত 11,50,000 গছ পুলি ইতিমধ্যে 2019 চনৰ পৰা 2026 চনলৈকে এগৰাকী যোৰহাটৰ বিশেষ যুৱকৰ নেতৃত্বত ৰোপণ কৰা হৈছে। আৰু সেয়া কোনো নগৰ চহৰাঞ্চলত নহয়, লুইতে গঢ়া চাপৰিৰ মাজত এই গছপুলিসমূহ ৰোপণ কৰা হৈছে। যে অসমৰ মানচিত্ৰত, ভৌগোলিক মানচিত্ৰত যিহেতু চাপৰিৰ এক সুকীয়া মাদকতা আছে, চাপৰিৰ এক বিশেষ বৈশিষ্ট্য আছে, আৰু এইসমূহ চাপৰিক সজাল ধৰাই তুলিবলৈ, সেউজীয়া কৰিবলৈ এইগৰাকী যুৱকে নিৰবিচ্ছিন্নভাৱে কাম কৰি আছে। আৰু দৈনিক 100-150 লোকক লগত লৈ যুৱকজনে গছ পুলি ৰোপণ কৰাই নহয়, গছ পুলি প্ৰতিপালন কৰিছে। প্ৰথমতে মই এটা পৰিৱেশ দেখুৱাই লৈছোঁ। এই যিটো পৰিৱেশ দেখিছে, এয়া হৈছে আমি প্ৰায় 1.5 ঘণ্টা জুৰি ভুটভুটি নাৱেৰে অতিক্ৰমী, বৰলুইতৰ মাজেৰে অতিক্ৰমী এই চাপৰিত আমি আহি উপস্থিত হৈছোঁ। আৰু এই চাপৰিতে এনেধৰণেৰে এইসকল লোকে ইতিমধ্যে গছ পুলি ৰোপণ কৰিছে। আৰু ইয়াৰ মূল লক্ষ্য হৈছে যে এই চাপৰিসমূহ একোখন অৰণ্য হওক, আৰু ইয়াতেই বন্যহস্তীৰ পৰা আৰম্ভ কৰি বনৰীয়া জীৱ জন্তুৰ বসতিস্থল হওক, আৰু ইয়ালৈ পৰ্যটকৰ আগমন ঘটক। মই যুৱকগৰাকী আছে, প্ৰথমতে চিনাকি কৰি দিছোঁ। এখেত কমলেশ্বৰ কুটুম, সুদীৰ্ঘদিন কাম কৰি আছে। মই গোটেই কথাখিনি জানিম পোনপটীয়াকৈ, কিমান দিনৰ পৰা কৰি থকা হৈছে, কিমান গছপুলি ৰোপণ কৰা হৈছে, কিমান প্ৰতিপালন কৰা হৈছে, আৰু কিমান মাটিত কৰা হৈছে। আচলতে 2019 চনৰ পৰা প্ৰায় 1200 হেক্টৰ ভূমিত আমি গছপুলি ৰোপণ কৰিছোঁ। এতিয়ালৈকে 1200 হেক্টৰত 11,50,000 গছপুলি ৰোপণ কৰিলোঁ। আৰু এটা কথা কি, সকলো গছ জীয়া নাছিলে, কিন্তু যিবোৰ মৰি গৈছে সেইখিনি আমি আকৌ পুনৰ তাত গছ ৰোপণ কৰিছোঁ। সেইখিনি আমি হিচাপত ধৰা নাই। প্ৰথমতে যিখিনি ৰোৱা হৈছে সেইখিনিকে আমি হিচাপত ধৰিছোঁ, আৰু তেনেকৈ নিৰৱচ্ছিন্নভাৱে কৰি আছোঁ। পুনৰ 200 হেক্টৰ ভূমিত 1,65,000 গছপুলি আকৌ ৰোপণৰ পৰিকল্পনা কৰি যোৱাকালিৰ পৰা আৰম্ভ কৰিছোঁ। যোৱাকালি 9,000, আজি হয়তো 12,000 মান গছপুলি ৰোপণ কৰিম। আপোনাৰো হয়তো বিশ্বাস কৰিবলৈ জটিল হৈছে, কিন্তু আপুনি যদি চাপৰিলৈ আহে, বৰলুইতৰ চাপৰিলৈ আহে, নিজেই যদি প্ৰত্যক্ষ কৰে, তেতিয়া অনুভৱ কৰিব কথাটো কিমান দূৰ সঁচা, হয়নে? ইতিমধ্যে দেখিছোঁ বহু গছ ডাঙৰ হৈছে, অৰ্জুন গছবোৰ ডাঙৰ হৈছে, মধুৰি লাগিছে, নেমু টেঙা লাগিছে। এইবোৰ জীৱ জন্তুৰ কাৰণে হয়, একদম এইখিনি আমাৰ বনৰীয়া জীৱ জন্তুৰ যাতে ইয়াত ভাণ্ডাৰ হয়, এই বনৰীয়া জীৱ জন্তু আৰু মানুহৰ সংঘাতটো যাতে কমি যায়, আৰু এইখিনিত যাতে আমাৰ যুৱক যুৱতীসকলৰ আত্মসংস্থাপনৰ থল হয়, তাকে কিছু পৰিকল্পনা কৰিছোঁ, আশা কৰিছোঁ। আৰু সেইমতে আমি যথেষ্ট সংখ্যক গছ ৰুইছোঁ। আপোনালোকে দেখিছেই যে আমি কোনো প্ৰচাৰ প্ৰসাৰ নকৰাকৈ, এয়াই হয়তো প্ৰথম প্ৰচাৰ যে কোনো প্ৰচাৰ প্ৰসাৰ নোহোৱাকৈ গছপুলি ৰোপণ কৰিছোঁ। এতিয়া আমি ৰোৱা গছবোৰ প্ৰায় 15-20 ফুট পৰ্যন্ত ওখ হৈছে, আৰু নেমু টেঙাবোৰ লমালমে লাগিবলৈ লৈছে, মধুৰি লাগিবলৈ লৈছে। আৰু তাৰ উদ্দেশ্য সেইটোৱে যে আমি ফল মূলৰ গছ কিছুমান ৰুইছোঁ, স্থানীয় গছ কিছুমান ৰুইছোঁ। তাৰ জৰিয়তে এই ফল মূলখিনিক খাই বনৰীয়া জীৱ জন্তু হওক, ঘৰচীয়া জীৱ জন্তু হওক, যাতে পুষ্টিকৰ খাদ্য খাবলৈ পায়, বা আমাৰ এইখিনি ভৱিষ্যতে নেমু টেঙা, গোল নেমু এইখিনি যাতে লিচিৰ নিচিনা ব্ৰেণ্ডৰ যাতে ইয়াত প্ৰচেছিং ইউনিট কৰিব পাৰে, আমাৰ যুৱক যুৱতীসকলৰ আত্মসংস্থাপনৰ ইয়াত যাতে বাট মুকলি হ'ব পাৰে, টুৰিজিম ছেক্টৰ হ'ব পাৰে, বিভিন্ন ধৰণৰ বনৰীয়া জীৱ জন্তু, বিশেষকৈ বহুত আঁতৰৰ চৰাই আহে ইয়াত, সেইখিনি চৰাই পৰ্যটনৰ সম্ভাৱনা আছে। তাকে আশা কৰিছোঁ আমি। আপুনি এই গোটেই চাপৰিসমূহ, বহু চাপৰিৰ নাম কৈছিলে, মোৰ মনতেই নাই, অকণমান যদি সেই চাপৰিসমূহৰ নাম কয়, আৰু গোটেই প্ৰতিটো স্থানতে আপুনি কৈছে প্ৰতিটো গছপুলি আপোনাৰ চিনাকি। হয় হয়, আমি প্ৰতিটো, আচলতে অকল আমি ৰোৱা গছ নহয়, ইয়াত স্থানীয় কিছুমান আগৰে হৈ থকা গছ কিছুমান আছে। আমি আচলতে কোনবোৰ চাপৰিত গছ ৰুওঁ সেইটো আমি বৈজ্ঞানিক ভিত্তিত কিছুমান পৰ্যবেক্ষণ কৰোঁ। সেই চাপৰিটোৰ বহন ক্ষমতা কিমান, ভৱিষ্যত কিমান থাকিব পাৰে, তাত গছপুলি হ'ব পাৰেনে নাই, আৰু প্ৰতি বছৰে বানপানীত বালিৰ লেয়াৰ এটা পৰে, তাত বালিৰ লেয়াৰ নপৰে নে পৰে, সেইখিনি আমি আমাৰ লগত আছে বালিপাৰা ফাউণ্ডেশ্যন বুলি এটি সংস্থা, সেই সংস্থাৰ জৰিয়তে আমি পৰ্যবেক্ষণ কৰোঁ, বিজ্ঞানসন্মতভাৱে তন্ন পৰীক্ষা কৰোঁ। আৰু আমাৰ লগত আপোনালোকে দেখিছে প্ৰায় ডেইলি 150-200 মানুহে ইয়াত কাম কৰে, আৰু তেওঁলোকে নিজৰ ঘৰ বাৰী এৰি অহাৰ কাৰণে বালিপাৰা ফাউণ্ডেশ্যনে আমাক সহযোগিতা আগবঢ়াইছে। তেওঁলোকক কিছু আৰ্থিক সকাহ, লগতে অহা যোৱা কৰিবৰ কাৰণে আমাক কিছু বিশেষ
সুবিধা কৰি দিছে আৰু এই ক্ষেত্ৰত আমি বালিপাৰা ফাউণ্ডেশ্যনক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাবই লাগিব। বালিপাৰা ফাউণ্ডেশ্যনৰ অবিহনে এইখিনি সম্ভৱ নহয় আচলতে। আৰু আপোনালোকে দেখিছে যে এই গছ গছনিখিনি কেৱল আমাৰ নহয়, মানে সমগ্ৰ পৃথিৱীৰ কাৰণে, সমগ্ৰ পৃথিৱীত যি ধৰণে ৰুগীয়া হৈ গৈছে, পৰিৱেশ দূষিত হৈ গৈছে, গতিকে বহনক্ষম উন্নয়ন হওক, চৌপাশৰ পৰিৱেশ পাৰিপাৰ্শ্বিক অৱস্থাটো সুস্থিৰ হওক, সকলোৱে যাতে আমাৰ দৰে নহয়, আমি আচলতে যাদৱ পায়েং মহোদয়ে হওক বা আমাৰ যিখিনি অগ্ৰজ আছে, যিখিনি পৰিৱেশ কৰ্মী আছে, তেওঁলোকক আমি আদৰ্শ হিচাপে লৈ পেলাইহে আমি কৰিছোঁ। গতিকে আমাৰ দৰে সকলো যুৱক যুৱতী উঠি অহা প্ৰজন্ম যাতে এনেকৈ পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত কাম কৰি যায়। ধন্যবাদ জনাইছোঁ। এয়া আছিলে কমলেশ্বৰ কুতুম। প্ৰথমবাৰৰ বাবে নিউজ 18ৰ পৰ্দাত আহিছে কমলেশ্বৰ কুতুম। আজিলৈকে কোনো প্ৰচাৰ মাধ্যম এই স্থানত আহি পোৱা নাই। বহু দূৰ অতিক্ৰম কৰি আমি কমলেশ্বৰ কুতুমৰ এই কাম, যি কামে সমাজখন ধুনীয়া কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আছে, এই কাম আমি ৰাইজক অৱগত কৰিবৰ কাৰণে এই স্থানত উপস্থিত আছোঁ। বাইদেউ এগৰাকী দেখিছোঁ, কাম কিমান দিনৰ পৰা কৰি আছে? আমি কাম প্ৰায় 2022 চনৰ মানৰ পৰাই কৰি আছোঁ। ইয়াত মানে যেতিয়াৰ পৰা কাম আৰম্ভ হৈছে তেতিয়াৰ পৰাই আমি কাম কৰি আছোঁ। মানে কমলৰ লগতে কৰি থকা? হয় হয়, কমলৰ লগতে কৰি আছোঁ। গছপুলি ৰুই ভাল লাগে? ভাল লাগে, বহুত ভাল লাগে। ব্ৰহ্মপুত্ৰৰ চাপৰি কিহত অহা হয়? আমি মেচিনত আহোঁ। মেচিন ন? অঁ হয়। আৰু দিনটো ইয়াতে কাম কৰা? দিনটো ইয়াতে কটাওঁ কাম কৰি। কি গছপুলি ৰুই? এই মধুৰিআম আছে, ভেলো, তাৰমানে ফল মূল সকলো আছে। আম আছে, মধুৰিআম আছে, লেটেকু আছে। লাগিছেনে? লাগিছে। আগত যিখিনি ৰুইছিলোঁ সেইখিনি মধুৰিআম লাগিছে। তাৰপৰা লেটেকু আৰু নেমু, তাৰমানে সম্পূৰ্ণ আৰু গোটেইখিনিয়ে পোৱা যায় ইয়াত। মানে থলুৱা ফল মূলবোৰ পোৱা হয় হয়। এইবোৰ কি জীৱ জন্তুৰ কাৰণে? হয়, জীৱ জন্তুৰ কাৰণে। ইয়াত বহুতো বনৰীয়া জীৱ জন্তু আহে, হাতী আছে, গড় আছে। ধৰি লওক হাতী আহিলে মানে এইখিনি ফল মূল খাব পাৰিব। তেতিয়া আমি সেইটো কাৰণেই বাৰু হেৰি কৰিছোঁ ইয়াত। আৰু যিহেতু আপোনালোকে এই যি কষ্ট কৰি আছে বহু বছৰ, 22 চনৰ পৰা কাম কৰি আছে, আমনি লগা নাই? নাই লগা আমনি মানে কি, মানুহ ধৰি লওক দুশ আঢ়ৈশ মানুহ একেলগে কাম কৰোঁ, সেইকাৰণে কোনো আমনি নালাগে। মানে বহুত মানুহখিনি একেলগে গোট খাই যাওঁ যে। দৈনিক আহে? হয়। মই অকণমান কমলেশ্বৰক অকণমান বিচাৰিছোঁ, যিহেতু মই আপোনাক নামখিনি সুধিছিলোঁ যে ইয়াতে থলুৱা চাপৰিসমূহত থলুৱা আগৰ ৰাইজে লোকসকলে নাম দিছিলে বহু চাপৰি, যিসমূহ চাপৰি আপুনি এতিয়া গছপুলি ৰোপণ কৰিছে। হয় হয়, এইবোৰ আচলতে মই ক'বলৈ পাহৰি গৈছিলোঁ। ইয়াত এনেকুৱা কিছুমান আছে, ম'হৰ গোৱাল আছিলে, সেই ম'হৰ গোৱালেৰে এখন গাঁও আৰম্ভ হৈছিলে। যেনেকৈ মিঠাই নামৰ এজন বয়সীয়াল ব্যক্তি আছিলে, ইয়াত ম'হৰ খুঁটি আছিলে, সেইজনক লৈ পেলাই মিঠাই চাপৰি, অৱন চাপৰি, ৰাম চাপৰি, টুকুৰা চাপৰি, বা হাতীখিনি কিছুমান নিৰ্দিষ্ট জেগাত থাকে, সেইকাৰণে সেই হাতী থকা জেগাডোখৰ হাতী চাপৰি, এনেকুৱা বিভিন্ন ধৰণৰ বিশেষ বিশেষ নাম কিছুমান আছে। বয়সীয়াল কিছুমান মানুহৰ নামত আছে বাৰিষা চাপৰি। এনেকুৱা থলুৱা, আচলতে এই গোৱালখিনিয়ে বিশেষকৈ এই নামখিনি দিয়ে, মই দিয়া নহয়, আমাৰ স্থানীয় মানুহে দিয়া নাম এইবোৰক লৈহে আচলতে আমি আশা কৰিছোঁ যে সম্ভাৱ্য পৰ্যটনৰ ইয়াত সম্ভাৱনা আছে। আৰু এই সকলোৰে সমিলমিলেৰে, সকলোৰে আচলতে সহযোগিতাত এইখিনি সম্ভৱ হ'ব বুলি ভাবিছোঁ। কি লক্ষ্য আছে? ইমান আপুনি এগৰাকী স্নাতকোত্তৰ ডিগ্ৰীধাৰী যুৱক হিচাপে চাকৰি বাকৰি নিবিচাৰি এনেকৈ চাপৰিৰ মাজত কাম কৰি থাকে, কি লক্ষ্য? আচলতে মোৰ উদ্দেশ্যটোৱে আছিলে, শিক্ষাৰ উদ্দেশ্যটো এইটো নহয় যে চাকৰি এটাই নহয়। আচলতে আমি যদি আমাৰ স্থানীয় মানুহখিনিক যদি অকণমান সকাহ দিব পাৰোঁ, আৰ্থিকভাৱেই হওক, মানসিকভাৱেই হওক, আৰু অৰ্থনৈতিকভাৱেই হওক, বা যিকোনো ধৰণৰ সহযোগিতা, আচলতে কোনোবাই যদি কিবা এটা চিঞৰিলে যাতে মুখ পায়, তেনেকুৱা ধৰণৰ পৰিৱেশ এটা গঢ় লৈ উঠিছোঁ। শৈক্ষিকভাৱে তেওঁলোকৰ ল'ৰা ছোৱালীখিনিক আমি পৰিৱেশ এটা দিবৰ কাৰণে মই নিজাকৈ এটা আমাৰ স্থানীয় যুৱক যুৱতীৰ সহযোগত এটি পুথিভঁৰালো আছে। আৰু বিশেষকৈ মই কৃষিৰ লগত বিশেষভাৱে জড়িত, নতুন নতুন পদ্ধতিৰে কিছুমান কৃষি কৰোঁ। ৰাষ্ট্ৰীয় পৰ্যায়ত মই কৃষি বঁটাও পাইছোঁ। ঠিক তেনেকৈ কৰি থকা হৈছে। লক্ষ্য এটাই, আমাৰ যিখিনি সমাজ ব্যৱস্থা আছে, সেই সমাজ ব্যৱস্থা উন্নত হ'ব লাগে, সদায় একেধৰণে থাকিব নালাগে। আমাৰ যিখিনি পৰিৱেশ আছে, সেই পৰিৱেশৰ লগত সহযোগিতাৰে সকলোৰে সমিলমিলেৰে আগবাঢ়ি যাব লাগে। ধন্যবাদ জনাইছোঁ। এয়া আছিলে কমলেশ্বৰ কুতুম, এগৰাকী উচ্চ শিক্ষিত যুৱক, আৰু যিগৰাকী যুৱকে চাকৰিৰ পিছত নদৌৰি নিজৰ যি আচলতে লুইতৰ পাৰত ঘৰ আৰু লুইতৰ পাৰৰ চাপৰিক লৈ তেওঁ সপোন ভৱিষ্যতক লৈ
আৰু সেই সপোন সাকাৰ হোৱাৰ পথত ইতিমধ্যে কৈছোঁ, আপোনাৰ বিশ্বাস নহ'লেও এয়াই সত্য। আজিৰ তাৰিখত চাপৰিত 11,50,000কৈ গছপুলি ৰুই সেই গছপুলিসমূহ প্ৰতিপালন কৰিছে। কমলেশ্বৰ কুটুমৰ এটাই আশা, ভৱিষ্যতৰ দিনত এইসমূহ অঞ্চল পৰ্যটনস্থলী হিচাপে পৰিগণিত হ'ব, পৰ্যটকৰ আগমন ঘটিব লুইতৰ এই বিশেষ চাপৰিলৈ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।